এই যে আমাৰ ঘৰটাৰ অৱস্থা দেখ আপোনালোকে গেছৰ টেবুলখন ইটা ৰুমত মানে আনি থৈ দিছোঁ ইলা কালি জালাৰ গুড়া ভাঙি আনছে মই ভৰে থৈ নাই আৰু এই দিলা চাউলৰ দাৰাম এতিয়া ইলা আধা পাকঘৰৰ বস্তু আনিছোঁ বিচনাৰ তলত থৈ দিছোঁ আধা এইখান আলনাখান আনি থৈ দিছোঁ এতিয়া আলনাখান মানে টিভিৰ গুৰিত আছিল সেইদি ইটা ৰুমত তাতে গেছৰ টেবুলখন থ'ব লগা কাৰণে আলনাখান মই এতিয়া আনি থৈ দিছোঁ আৰু এতিয়াও ইলা চাউলৰ দাৰাম আছে মানে গোটেই চাউলৰ দাৰামকেইটাত চাউলে আছে আৰু এদি ইলা ইয়াতে বাচনগিলা আধা থৈ দিছোঁ আধা আৰু এইখান বিচনাৰ তলত থৈ দিছোঁ বাচন এদি টেমাগিলা গেছৰ পেপাৰ মানে গেছৰ টেবুলখনত মানে পেপাৰ আছিল পেপাৰগিলা মই উঠি সেনা থৈ দিছোঁ কি কৰি থৈ দিছোঁ বহুত খিচলি হয় আৰু এদি পানী বাল্টিংগিলা আনি থৈ দিছোঁ মানে বহুত লেতেৰা হৈ আছে ঘৰ দুৱাৰ মানে বৰ্তমান না কৰি গেছৰ টেবুলখন এদি আনি থৈ দিছোঁ আৰু এই যে আমাৰ পাকঘৰটা এদি লগতে আছিল ইটা ৰুমৰ লগতে আছিল আমাৰ কিমান খিচলি উঠছে এইলা গোটেই পাকঘৰত আছিল এই যে টেংকিটা আৰু এদি এখানো টেবুল পাকঘৰৰ ভাত খাওয়া কিন্তু এখান ভৰাব জাগা নাই কাৰণে ভৰা নাই এটা মানে এটা ৰুমত জখা মানে পোজ দিম দিয়ে না ইলা বেৰাই দিম এই টিঙৰ বেৰাগিলাই দিম ভাল কৰি মানে নতুন টিং আনবা কাৰণে পাৰা নাই কাৰণে ইলা টিঙে দিম আগৰ টিংগিলাই খালি পোজগিলা খালি উঠাম আৰু বাকী এই আজি দেখালোঁ আপোনালোকক আমাৰ ঘৰত কি চলি আছে মোৰ হাজবেণ্ড এতিয়া মোৰ মানটা বা কাটবা লাগছে আৰু এই যে বাৰান্দাটো ইলা এখন ফাৰ্মখান আমাৰ নহয় লাও ৰুইছোঁ লাওৰ গছত এটা লাও নাই পানীৰ দাৰাম এইখিনিয়ে আমাৰ আজি ঘৰৰ এইখিনি দেখালোঁ আজি মাংস বনাম পোলাও বনাম এলা ৰেডি কৰি থৈ দিছোঁ এই আৰু ভিডিওটা যদি ভাল লাগে লাইক কমেন্ট কৰি দিব এটা কৰি মোৰ বেটাৰ চাইকেল এই আৰু আমাৰ ঘৰৰ